বাৰিষা নামিলে, বৰ নৈ বাঢ়িলে, পানীত ঢৌ উঠিলে, নদীৰ বান্ধ ভাগিলে আৰু এক ভয়াৱহ বানৰ সৃষ্টি হ'ল। এই বানত বহুতৰ ঘৰ, ভেটি, বাৰী মাটি সকলোবোৰ উটি ভাহি গ'ল। আৰু এই বানৰ কিছু প্ৰভাৱ আমাৰ গাঁৱতো পৰিছে। আমাৰ ঘৰৰ কাষৰতে থকা ডিমৌ নৈ পানী উপচি আমাৰ গাঁৱৰ ৰাস্তা ঘাট পদূলি আদি বোৱাই তুলিছে। এই বানৰ বাবে আমাৰ ৰাস্তা পদূলিবোৰত অহা যোৱা কৰিবৰ বাবে কিছু অসুবিধা হৈছে। সেয়েহে আমি আমাৰ গাঁৱৰ কেইজনমান ডেকা লগ লাগি এখন কলগছৰ ভূ বনাব লৈছোঁ। ফাঁসি চাচি সব খতম হৈ পেলাই ফাঁসি খতম। ফাঁসি কা আছিলে কোন ফাঁসি খতম। এইফালে আমাৰ নামঘৰ ভি খতম, নামঘৰ পুৰা পানী। এইফালে চাওক, এইটো আমাৰ এটা মিনি ৱাটাৰফল, এইটো আমাৰ মিনি এটা ঝৰ্ণা হয়। আহিব আপোনালোকে ইয়াত যদি গা চা ধুৱে। এতিয়া এখন কি বনাইছো যে আমি চন্দ্ৰয়ান নেকি? আমাৰ লোকেল ভাষাত কলগছৰ পৰা বনোৱা এখন ভূ। আমাৰ এখন না তেল লাগে, না লাইচেন্স লাগে, না হেলমেট লাগে, অকল লাঠি লাগে কৈ দেখো। অকল মানে বাঁহ এডাল লাগে। এইফালে চাওক পানী, কিমান পানী, এইফালে পানী, এইফালে পানী। এখন আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ একদম বিগ মানে ডাঙৰ হেৰিখন জাহাজখন বনাই থকা বনাই টাইটানিকৰ এটা পাৰ্ট বনাই আছো মানে আমি এতিয়া ইয়াত। এতিয়া আমি চলাম ইয়াত। এইটো চাওক, ৱাটাৰফল। এইটো আমাৰ লোকেল ৱাটাৰফলটো। যদি আপোনালোক কোনোবাই যদি আহিব বিচাৰে ইয়াত গা ধুবলৈ, এনজয় কৰিবলৈ আহিব পাৰে। আমি ইয়াত খোৱা বোৱাৰ পৰা আদি কৰি চব ব্যৱস্থা কৰি দিম। খালি আপোনালোকে আহিব। চাওক, এতিয়া কাম লাগি আছে পুৰা। আমাৰ টাইটানিকৰ অলমষ্ট হৈছেগৈ আৰু। এইফালে এতিয়া টাইটানিকত আমাৰ হেৰি ভৰাই আছোঁ। এইফালে এডালক কি বুলি কয় যে নিমলা, এডাল কি ভৰাই আছোঁ দেই আমি টাইটানিকত আমাৰ। এতিয়া এইটো জইন কৰি আছোঁ এতিয়া আমাৰ টাইটানিকত। এতিয়া জইন কৰি আছোঁ। এতিয়া টাইটানিক আমাৰ অলমষ্ট হৈছেগৈ আৰু। আমাৰ এইফালে আমাৰ বাহুবলীয়ে কৰি আছে চব। এইফালে গুচাব লাগিব। গাইজ, আমাৰ ভূখন অলমষ্ট হৈছেগৈ আৰু। এইফালে লাষ্টত অলপ এইটো কি বুলি কয় মই ভালকৈ নাজানো। এই প্ৰথম দেখিছোঁ, প্ৰথম বনাইছোঁ সিহঁতৰ লগত। এইটো কি বুলি কয়? চিট। এইটো পাইলটৰ চিট ন? এইটো চিট বোলে। তাৰপৰা এইটো কি, এইটো হেৰিও নেকি? ৰাইজৰ নেকি বহিবৰ কাৰণে? আচ্ছা, এতিয়া চিট লগাই আছে বোলে এইকেইটা। তাৰপিছত আৰু কি কৰিবলৈ আছে ইয়াত? অলপ পানী পাব লাগিব। আৰু কিবা মডিফিকেশ্যন কিবা নাই ন? এইখন আমাৰ টাইটানিকখন হৈ গ'ল। এতিয়া আমি এইখন নামাব লাগে পানীত। জোৰ লাগা কি জোৰে জোৰে ইহঁতা কেনি গ'ল? ইহঁতা আকৌ জোৰে 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 টাইটানিক নামি গ'ল আমাৰ।
ঐ সুতে এইফালে টানিব এইফালে টানিব এইফালে টানিব জোৰ লাগাকে ঐ আমাৰ পাইলটটো কোনটো ড্ৰাইভাৰ এইফালে চা ড্ৰাইভাৰ ঐ মন তই জান সাঁতুৰিব নজনাকেইটা নকয় নোহোৱাবি ঐ কলে লৈ গলি ঐ ড্ৰাইভাৰ কলে লৈ গলি ড্ৰাইভাৰ কেলা হেভি ড্ৰাইভাৰ কি হ'ল ঐ কলে লৈ গৈছ চাওক গাইজ আমাৰ ড্ৰাইভাৰে বহুত কষ্ট কৰিছে এইফালে সোঁতৰ অপজিটত গৈছে কি কষ্ট কৰিছে আমাৰ ড্ৰাইভাৰে বহুত কষ্ট কৰিছে এতিয়া এইডোখৰ দিগদাৰ হ'ব এইফালে এতিয়া এইডোখৰ শুকান এইডোখৰ এতিয়া ঠেক আমাৰ এতিয়া টাইটানিকখন যাবলৈ হ'লে মানে অকণমান দিগদাৰ হ'ব সেইকাৰণে আমি এতিয়া প্ৰফেচনেল এজন ড্ৰাইভাৰ আনিছোঁ এতিয়া আমাৰ প্ৰফেচনেল ড্ৰাইভাৰ এইডোখৰ কেনেকৈ উলিয়াই এইজন আমাৰ এতিয়া প্ৰফেচনেল ড্ৰাইভাৰ এটা চেঞ্জ এজন এতিয়া প্ৰফেচনেল ড্ৰাইভাৰ ये तुम क्या कर रहे हो ओ भाई ये तुम क्या कर रहे हो ये आपका पोजीशन क्या है इसको क्या बोलते हैं হুট কেনেকুৱা বহিছে চাওক এইফালে আমাৰ প্ৰফেচনেল ড্ৰাইভাৰ ফেইল হৈ গৈছে ইমান মানে হুদে আহি গৈছে কিমান কষ্ট হৈছে কিমান কষ্ট হৈছে দেখিছেনে ৰাইজ বহুত কষ্ট হৈছে ঐ গল যা জোৰ লাগাকে এ বাল্টিক পাইছে কি হ'ল টাইটানিক কি হৈছে এইটো চাওক এইটো চাওক এইটো চলো আমাৰ টাইটানিকৰ ষ্টেচন এইটোৱে ইয়াৰ পৰা এতিয়া মানুহ আৰু কেইজনমান উঠাইছোঁ আমি এতিয়া টাইটানিকত সেইফালে ভাড়া পাইছোঁ আমি এইকেইজন আমাৰ পেচেঞ্জাৰ হয় এইজন আমাৰ পেচেঞ্জাৰ হয় এজন এতিয়া নতুনকৈ এজন পেচেঞ্জাৰ আহিছে এবাৰ আমাৰ এইটো ষ্টেচন এতিয়া ইটো ষ্টেচনলৈ যাম আমি এতিয়া বলো চলো ড্ৰাইভাৰ भाई लोग आ जाओ हम टाइटैनिक में चलेंगे आ जाओ ओए ये क्या हो रहा है मेरा जांघिया भी टाइटैनिक को क्या हो गया भाई इस तरफ दिखाओ यार अरे थक गया हूँ भाई मैं ये क्या हो रहा है भाई मेरे साथ मैं थक गया हूँ भाई गाइस सब पूरा टेम्पो मारिए लले देखिया ए टिकली कोले उठी गछ तर ए उठी जाबी गया ए बोले एरो আমাৰ প্ৰভু পুৰা মুৰত চিলিক টেম্পো মাৰিলে যে পুৰা ঐ পানী নেবাবি গাইজ পানীটো বাঢ়িছে চবেই গম পাইছে বহুত জেগাত আমাৰ অসমৰ বহুত জেগাত পূৰা পানী বাঢ়িছে আমাৰ এইফালেও অলৰেডি দুটা মথাউৰি ভাগিলে এটা মথাউৰি কালি ভাগিলে আৰু এটা
আজি অলপ ভাঙিলে বুলি কৈছে, যিটো মথাউৰি মানে ভাঙিলে মানে আমাৰ ইয়াত মানে বহুত বেয়াকৈ প্ৰভাৱ পৰিব। ত' আৰু তাৰ অকণমান আমি প্ৰমাণ পাইছোঁৱে, অলপ প্ৰভাৱটো পৰিছে এইফালে। মানে কি হ'ল, আমাৰ ইয়াত আগতে ইমান পানী নহয়, মানে এইবছৰ আমাৰ ইয়াত মানে আমাৰ এইখন গাঁৱত মানে এইটো চাইডে অকণমান পানীটো এইবাৰ অলপ বেছি হৈছে। ত' মানে সেইকাৰণে আমি গোটেই আমাৰ গাঁৱৰ ল'ৰাকেইটা লগ লাগি কিনে এনেই অকণমান ফূৰ্তি কৰিলোঁ আৰু পানীটো বহাৰ কাৰণে। এনেই ভূ এখন বনালোঁ, অলপ মানে এনেই এনজয় কৰিলোঁ আৰু গাঁৱলীয়া সেইটো থাকেই আৰু সেইটো আমাৰ ল'ৰালি। ত' অলপ সেইটো থাকিবই, কিন্তু মানে মেইন কথাটো হৈছে কি, ফূৰ্তি কৰিলোঁ বাৰু আমি গোটেইখিনিয়ে লগ লাগি অলপ এনজয় কৰিলোঁ, আপোনালোকে দেখা পালে। কিন্তু মেইন কথাটো হৈছে আমাৰ অসমত এতিয়া যিটো ভয়াৱহ পৰিস্থিতি চলি আছে, সেইটো ভাবিয়ে কিবা এটা মানে ভয় লাগি গৈছে। এটা মানে ভয়ংকৰ পৰিস্থিতি হৈ আছে। কিমান মানুহৰ মাটি বাৰী ঘৰ ভেটি চব পুৰি গৈছে, চব বৈ গৈছে নদীৰ ভিতৰত, পানীৰ ভিতৰত। বহুত বেয়া লাগিছে এইটো, কিন্তু কি কৰিব, আমি নিজক বচাই ৰাখিব লাগিব, ভালকৈ ৰাখিব লাগিব। আৰু যিমান পাৰোঁ আমি যদি পাৰোঁ যে যিসকল মানে এতিয়া বানত তেওঁলোকৰ ঘৰ বাৰী উঠি গৈছে, তেওঁলোকৰ থাকিব ঠাই নাইকিয়া হৈ গৈছে, খাবলৈ পিন্ধিবলৈ একো নাইকিয়া গৈছে, যদি আমি পাৰোঁ তো আমি কিছুমান তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিব লাগে। কিবা এটা খাবলৈ হ'লেও, কিবা এটা কৰিবলৈ হ'লেও মানে বস্তুবিলাক অলপ কিছুমান কম পৰিমাণত অলপ আমি যদি সহায় কৰিব পাৰোঁ দেন সেইটো কৰিব লাগে। সেয়াই আৰু বেলেগ এতিয়া কি ক'ম। এইবিলাক চব আমাৰ পথাৰ খতমই উঠি গৈছিলে। এইফালেতো আমাৰ পথাৰো খতম, খেতি বাৰীও চব হৈ গৈছে। আমাৰো এইফালে গোটেই কঠীয়া চঠীয়া শেষ। কি ক'ব আৰু, এয়াই প্ৰকৃতিয়ে সেইটোৱে। আমি প্ৰকৃতিক যিমান কষ্ট দিওঁ ন, যেতিয়া প্ৰকৃতিয়ে খঙাই যায়, যেতিয়া প্ৰকৃতি নিজৰ ৰূপ দেখায়, তেতিয়া চবৰে ফাটি যায়। তো সেইটোৱে, কেতিয়াও আমি প্ৰকৃতিক আমি অনিষ্কাৰ কৰিব নালাগে। প্ৰকৃতিক আমি সদায় সন্মান কৰিব লাগে, সদায় আমি প্ৰকৃতিৰ লগত ভালকৈ থাকিব লাগে, যিহেতু আমাক প্ৰকৃতিয়ে ভালকৈ ৰাখিছে ন। তো এতিয়া আজি চাওক প্ৰকৃতি তাণ্ডৱ চাওক। এতিয়া আমি যে প্ৰকৃতিক ইমান দুখ দিওঁ, ইমান কষ্ট দিওঁ, প্ৰকৃতিক অত্যাচাৰ কৰোঁ, এতিয়া চাওক প্ৰকৃতিয়ে কি কৰিছে। তো এইবিলাকে কথা আৰু যদি বুজি পাইছে ভাল লাগিছে, যদি বুজি নাপোৱা আৰু কি ক'ম আৰু। এতিয়া এনজয় কৰক ভগৱান আমাৰ লগতে। আমাৰ ইমান এটা যাত্ৰা শেষ আৰু আজি, নহয় কৰ্মসূচী শেষ। আজি আমাৰ কৰ্মসূচী ইমানতে শেষ আৰু আমি কিবা এটা খবৰ নি তোমালোকে।